এইটো হ'ল এডছ পাৱাৰ প্ৰফাইল, বুজি পাইছা? আমি এটা এডছ পাৱাৰত এটা এডছ পাৱাৰত আমি দুটাই প্ৰফাইল ক্ৰিয়েট কৰিব পাৰিম। এণ্ড তাতকৈ বেছি প্ৰফাইল ক্ৰিয়েট কৰিবলৈ হ'লে আমি বেলেগ এটা ষ্ট্ৰেটেজি থ্ৰুদি যাব লাগিব। সেইটো হ'ল ডিফাৰেণ্ট ইউজাৰ একাউণ্টছ, বুজি পাইছা? লেপটপত আমি ডিফাৰেণ্ট ইউজাৰ ক্ৰিয়েট কৰিব পাৰোঁ, তাতে ডিফাৰেণ্ট ইউজাৰ্ছ বনাব লাগিব। চ' যাতে তোমাৰ এভৰি ইউজাৰ মানে কেনেকৈ হয়, ইউজাৰটো তোমাৰ কি কৰে মই কৈ আছোঁ। এটা ইউজাৰ যদি আমি ক্ৰিয়েট কৰোঁ, এইটো এটা ছেপাৰেট লেপটপ সেনেকৈ ট্ৰিট কৰা যায়, বুজি পাইছা? IP এড্ৰেছ ছেম থাকে, বাট ইট লুকছ লাইক ছামৱান এলছ ইজ মেনেজিং। ফৰ এক্সাম্পল, তুমি কাৰোবাৰ পেৰেণ্টছ হয়, চলি ইউজ কৰিব তাৰ ফোন, পেৰেণ্টছে ফোন দিব নোৱাৰে, তেনেহ'লে কি কৰিব সেই মানুহটো? এটাই ফোন আছে তাৰ ঘৰত, সেই মানুহটোৱে দুটা এটা ইউজাৰ একাউণ্ট বনাব। সেইটো ইউজাৰ একাউণ্ট হয়তো কিডছৰ কাৰণে বনাব বা বেলেগ পাৰ্চনৰ কাৰণে বনাব। সেইটো জাষ্ট সেই মানুহটো সেইটো প্ৰফাইলতে লগ ইন কৰিব পাৰিব, সেই পেৰেণ্টছৰ মেইন প্ৰফাইলত লগ ইন কৰিব নোৱাৰে। এনেকৈ কাম কৰে ইউজাৰ একাউণ্টছ, ঠিক আছে? চ' আমি মানে তোমাৰ এটা লেপটপত এটা ইউজাৰত দুটা প্ৰফাইল ক্ৰিয়েট কৰিব পাৰোঁ। যদি আমাৰ পাঁচটা একাউণ্ট লাগে, আমাৰ কি বুলি কয়, পাঁচটা প্ৰফাইল লাগে, ঠিক আছে? পাঁচটা যদি প্ৰফাইল লাগে, তেনেহ'লে আমাৰ কেইটা তোমাৰ ইউজাৰ ক্ৰিয়েট কৰিব লাগিব? অফক'ৰ্ছ আমাৰ ক্ৰিয়েট কৰিব লাগিব তিনিটা। এটা একাউণ্টত আমি দুটা প্ৰফাইল ক্ৰিয়েট কৰিব পাৰোঁ, বুজি পাইছা? এতিয়া তোমাৰ এইটো যেনেকৈ মই একাউণ্টৰ যিটো ইণ্টাৰফেচ দেখা পোৱা, এইটো ফাৰ্ষ্ট এনেকুৱা ইণ্টাৰফেচ নাথাকে। কেনেকুৱা ইণ্টাৰফেচ থাকে মই তোমাক দেখাই আছোঁ। ইণ্টাৰফেচটো এনেকুৱা থাকে, বুজি পাইছা? ইয়াতে মই ইমেইল দি পাছৱৰ্ডছ দি ফাৰ্ষ্ট চাইন আপ কৰিছোঁ, চাইন আপ কৰি কিনে এটা লগ ইন কৰিছোঁ, এনেকৈ এটা ইণ্টাৰফেচ থাকে। দেন তাৰপিছত তোমাৰ একাউণ্টত লগ ইন কৰাৰ পিছত এনেকৈ ইণ্টাৰফেচ আহি যায়, যিটো নেকি তোমাক অলপ আগত দেখাইছোঁ। য়েছ, এনেকৈ ইণ্টাৰফেচ আহি যায়, ঠিক আছে? এইটো এটা প্ৰফাইল এণ্ড এইটো এটা প্ৰফাইল। এইটো প্ৰফাইল A মই এডিট কৰিছোঁ, এইটো প্ৰফাইল B, এইটো B বুলি মই লিখিছোঁ, ঠিক আছে? এণ্ড কথা হ'ল, সেইখিনি গম পালা তুমি। ইয়াৰ পিছত কেনেকৈ যাব লাগে মই শিকাম, ভালকৈ শিকাম। বাট এতিয়া কথা হ'ল, এটা প্ৰফাইলত আমি কেইটা একাউণ্ট ক্ৰিয়েট কৰিম? এটা প্ৰফাইলত আমি মেক্সিমাম 3টা একাউণ্ট ৰান কৰিম, বুজি পাইছা? তাতকৈ বেছি আমি ৰান নকৰোঁ এটা প্ৰফাইলত। চ' তাতকৈ বেছি ৰান কৰোঁ, তাৰপিছত আমি 4টা মানে মেক্সিমাম আমি কৰিব পাৰিম। বাট টু ষ্টে ইন হেল্থি লিমিট আমি এটা প্ৰফাইলত তোমাৰ 3টা একাউণ্ট ৰান কৰিম, 3টা প্ৰিণ্টাৰ্ছ একাউণ্ট ৰান কৰিম। যেতিয়া 3টা প্ৰিণ্টাৰ্ছ একাউণ্ট ৰান কৰা হ'ল, এণ্ড তাৰে মাজত ৰান কৰোঁতে আমাৰ 2-3 মান হৈ গৈছে, দেন মই আৰু এটা একাউণ্ট এড কৰিব পাৰোঁ, বুজি পাইছা? বাট মেক্সিমাম 3 and 4 তাৰে ভিতৰতে আমি একাউণ্টৰ লিমিট ৰাখিম, প্ৰিণ্টাৰ্ছ একাউণ্টৰ লিমিট ৰাখিম এটা প্ৰফাইলত। তাতকৈ বেছি এটা প্ৰফাইলত আমি ক্ৰিয়েট নকৰিম। ষ্টাৰ্টিং কৰিম প্ৰফাইলৰ ভিতৰত একাউণ্ট ক্ৰিয়েশ্যন কৰিব। দেন আমি এটা প্ৰক্সিতে তোমাৰ একেবাৰে 3টা একাউণ্ট ক্ৰিয়েট নকৰিম এদিনৰ ভিতৰত। আমি মাজত গেপ দিম, এসপ্তাহ গেপ দিম, বা 4 দিন গেপ দিম, বা 3-5 দিন গেপ দিম, বুজি পাইছা? তোমাৰ তাত যদি 3টা প্ৰক্সি আছে এণ্ড তোমাৰ 5টা একাউণ্ট ক্ৰিয়েট কৰিব লাগে, তেনেহ'লে তুমি এটা কাম কৰিবা, 3টা প্ৰক্সিত এটা একাউণ্ট ক্ৰিয়েট কৰিবা। 3টা প্ৰক্সিত এটা একাউণ্ট ক্ৰিয়েট কৰিলা, 3টা প্ৰক্সি মানে 3টা প্ৰফাইলত এটা একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত তোমাৰ 2টা একাউণ্ট ৰৈ গ'ল। সেই 2টা একাউণ্টৰ কাৰণে তুমি অলপ ৰখিব লাগিব। 2টা একাউণ্টৰ কাৰণে তুমি 4-5 দিন ৰখিলা। 4-5 দিন ৰখি কিনে আৰু এটা প্ৰফাইলত আৰু এটা একাউণ্ট ক্ৰিয়েট কৰিলা, বা এইটো এটা প্ৰফাইলত আৰু এটা একাউণ্ট ক্ৰিয়েট কৰিলা 4-5 দিন বা এসপ্তাহ পিছত। মই এনেই ইউজুৱেলি এসপ্তাহে ৰাখোঁ, বুজি পাইছা? এতিয়া মই মানে অলপ ৰিস্ক কমকৈ ল'ব খুজি আছোঁ, ইমান বেন হৈ যায় আছে, ৰিস্ক কমকৈ ল'ব খুজি আছোঁ মই। চ' সেইটোৰ কাৰণে আমি এটা এটা প্ৰক্সিত নেক্সট একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে এটা হেল্থি লিমিট আমি এটা ৰাখিম। সেইটো হ'ব 5 to 7 days। 5 to 7 daysৰ ভিতৰত আমি একাউণ্ট ক্ৰিয়েট নকৰিম এটা প্ৰফাইলত বা এটা প্ৰক্সিত, বুজি পাইছা? এণ্ড যদি তোমাৰ এক্সিষ্টিং একাউণ্ট আছে কোনোবা এটা একাউণ্টত, যিটো নেকি তুমি তোমাৰ লেপটপত আনিব বিচাৰা, তেনেহ'লে তুমি এটা কাম কৰিবা, যিকোনো প্ৰক্সি হওক তুমি লগাব পাৰিবা। তোমাৰ ইণ্ডিয়াত যদি একাউণ্ট ক্ৰিয়েট কৰিছা, তোমাৰ আইফোন হওক, তোমাৰ মোবাইল হওক, যিকেইটা একাউণ্ট ক্ৰিয়েট কৰিছা,
সেইকেইটা একাউণ্টো তুমি তোমাৰ প্ৰক্সিত লগ ইন কৰিব পাৰিবা। বাট তুমি প্ৰক্সি যদি লগ ইন কৰা তেনেহ'লে তোমাৰ আইফোনৰ পৰা এইটো লগ আউট কৰি দিব লাগিব। আইফোনৰ পৰা লগ আউট ফাৰ্ষ্ট কৰিবা, ছেকেণ্ডলি তুমি তাৰপিছত লগ ইন কৰিবা ইয়াতে, বুজি পাইছা? মই এটা মোৰ গাইড হেল্থৰ একাউণ্ট আছিল আইফোনত, বাট চিন্স মই চাই আছিলোঁ মোৰ গাইড হেল্থৰ একাউণ্টত অলপ গ্ৰ'থ হোৱা নাই। চ' মই ভাবছোঁ নেকি মোৰ লেপটপৰ স্পেমত গেলাক নেকি। চ' কি কৰি মই বেলেগ এটা প্ৰক্সিত মই সেইটো একাউণ্ট লগ ইন কৰিছোঁ, বেলেগ এটা প্ৰক্সি, বেলেগ এটা IP এড্ৰেছত, বেলেগ এটা এডছ পাৱাৰ প্ৰফাইলত। তাৰে আগত মই মোৰ আইফোনৰ পৰা লগ আউট কৰি দিছোঁ, দেন ইয়াতে লগ ইন কৰিছোঁ। তাৰপিছত এইটো প্ৰফাইলত তুমি একাউণ্ট লগালা, এইটো প্ৰফাইলত একাউণ্ট লগালা, তুমি কি দুটা একেলগে অ'পেন নকৰিবা, বুজি পাইছা না? মানে দুয়োটা এইটো টেবত মেনেজ কৰি আছা, এইটো প্ৰফাইলৰ একাউণ্ট তুমি মেনেজ কৰি আছা, এট দ্য ছেইম টাইম এইটো প্ৰফাইলৰ একাউণ্ট মেনেজ কৰি আছা, এনেকৈ নহয়, এটা এটাকৈ মেনেজ কৰিবা। দুয়োটা একেলগে এনেকৈ দুটা ছেপাৰেট টেব হিচাপে তুমি মেনেজ নকৰিবা। দি আছোঁ, মই যেতিয়া অ'পেনত ক্লিক কৰোঁ, ইয়াতে অ'পেনত ক্লিক কৰি কিনে এটা টেব অ'পেন হ'ব, মোৰ টেব অ'পেন হ'ল, এণ্ড মোৰ পিণ্টাৰেষ্ট একাউণ্ট ইয়াতে অ'পেন হ'ল, ঠিক আছে। বাট ইয়াতে যদি আৰু অ'পেনত ক্লিক কৰোঁ, মই ইয়াতে ছেকেণ্ড প্ৰফাইল অ'পেন কৰোঁ, তেনেহ'লে আৰু এটা ক্ৰোম ব্ৰাউজাৰ খুলি যাব, য'ত নেকি মোৰ বেলেগ একাউণ্ট আছে এণ্ড বেলেগ IP এড্ৰেছো আছে। চ' সেনেকুৱা নকৰিবা, এটা এটাকৈ কৰিবা। এইটো পষ্টিং কৰিলা, দেন এইটো অ'পেন কৰিবা, এইটো পষ্টিং কৰিলা, দেন এইটো অ'পেন কৰিবা, এণ্ড এইটো মোৰ মেইন ইউজাৰ প্ৰফাইল, বুজি পাইছা? এইটো মোৰ মেইন ইউজাৰ প্ৰফাইল হয়। চ' এইটোত মই কি কৰিছোঁ, যিটো মোৰ মেইন এণ্ড প্ৰফাইল 1, প্ৰফাইল A এণ্ড প্ৰফাইল B এনেকৈ ৰাখিছোঁ। যি ফাৰ্ষ্ট লেপটপত মই সেইকেইটা একাউণ্ট ৰাখোঁ যিকেইটা নেকি মোৰ ডেইলি দৰকাৰ হৈ থাকে, বুজি পাইছা? যিটো নেকি তুমি নিজে মেনেজ কৰা, চ' তুমি সেইটো ৰাখিবা ফাৰ্ষ্ট এণ্ড মেইন প্ৰফাইলত, অলপ ইজি হয় তোমাৰ, যাতে বাৰে বাৰে তোমাৰ লগ ইন কৰি থাকিব নালাগে। তোমাৰ এমপ্লয়ী যদি দিলা, বা তোমাৰ ইয়াৰ পিছত আৰু বেলেগ একাউণ্ট আছে মেনেজ কৰিবৰ কাৰণে, সেইটো কাৰণে তুমি প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব তোমাৰ লেপটপত। ইউজাৰ প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব লেপটপত, দেন তুমি বেলেগ একাউণ্ট ক্ৰিয়েট কৰিব পাৰিবা। সেইটো কেনেকৈ কৰিব লাগে মই তোমাক নেক্সট ভিডিঅ' দেখাই দি আছোঁ।